খবৰ উচ্ছেদৰ বটদ্ৰাৰ কেইবাটাও স্থানত এইবাৰ প্ৰশাসনে চলাব উচ্ছেদ অভিযান ৰৌমাৰী বিল লহকৰ ঘাট বালিসত্ৰ গ্ৰেজিং ৰিজাৰ্ভ আহোমগাঁও ৰাজাবাৰী 2 নম্বৰ গ্ৰেজিং ৰিজাৰ্ভ আৰু বটাবাৰী গ্ৰেজিং ৰিজাৰ্ভত চলিব উচ্ছেদ এবাৰ ওৰিয়াম ঘাটৰ সমান্তৰালভাৱে উচ্ছেদৰ জাননী জাৰি কৰা হৈছে নগাঁৱৰ কেইবাটাও স্থানত 6টাকৈ স্থানত ইতিমধ্যে উচ্ছেদৰ জাননী জাৰি কৰা হৈছে আৰু বটদ্ৰাৰ ৰৌমাৰী বিল লহকৰ ঘাট বালিসত্ৰ গ্ৰেজিং ৰিজাৰ্ভ আহোমগাঁও ৰাজাবাৰী 2 নম্বৰ গ্ৰেজিং ৰিজাৰ্ভ আৰু বটাবাৰী গ্ৰেজিং ৰিজাৰ্ভত চলিব উচ্ছেদ চলাবলৈ ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে নগাঁও জিলা প্ৰশাসনে ইতিমধ্যে ঢিং ৰাজচক্ৰ বিষয়ে জাৰি কৰিছে জাননী আৰু বেদখলকাৰীয়ে চৰকাৰী ভূমি দখল কৰি সাজিছিল ঘৰ জুপুৰি তাৰ সমান্তৰালভাৱে তামোলৰ বাৰী আৰু পুখুৰী এই সন্দৰ্ভত সবিশেষ জানিবলৈ আমি পোনপটীয়া সম্প্ৰচাৰত যাব বিচাৰিছো আমাৰ সতীৰ্থ বাহাৰুল ইছলামৰ ওচৰলৈ বাহাৰুল এইবাৰ উৰিয়াম ঘাট বিলাসীপাৰা ধুবুৰীৰ পাছত এইবাৰ কিন্তু নগাঁৱৰ বটদ্ৰা মহাপুৰুষজনাৰ ভূমিত এতিয়া একাংশ সন্দেহজনক লোকৰ আগ্ৰাসন চলাৰ তথ্য পোহৰলৈ আহিছে যাৰ বাবে এতিয়া সাজু হৈছে উচ্ছেদৰ বাবে প্ৰশাসন এই সন্দৰ্ভত সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিছো বাহাৰুল নিশ্চিতভাৱে দেৱপতিয়ে নামনি অসমৰ পিছত সৰ্ববৃহৎ উচ্ছেদ কিন্তু চলিব নগাঁৱত আৰু ইতিমধ্যে নগাঁৱৰ যি প্ৰশাসন সেয়া প্ৰশাসন প্ৰস্তুত হৈ পৰিছে আৰু মই বৰ্তমান উপস্থিত আছোঁ ইতিমধ্যে যি অঞ্চলত ইমান এতিয়া যি জাননী প্ৰেৰণ কৰা হৈছে অৰ্থাৎ ইতিমধ্যে যি ৰিজাৰ্ভ গেজিং ৰিজাৰ্ভ আছিলে ৰূপহী বেলগুৰিৰ যি গেজিং ৰিজাৰ্ভ আছিলে মই গেজিং ৰিজাৰ্ভত আছোঁ প্ৰথমতে মই গেজিং ৰিজাৰ্ভৰ কিছু পৰিৱেশ মই দেখুৱাব অনুৰোধ কৰিম মোৰ বাওঁহাতে থকা যি পৰিৱেশ অৰ্থাৎ মোৰ পিছফালে থকা যি পৰিৱেশ ইতিমধ্যে ইয়াতে সেয়া নোটিছ জাৰি কৰা হৈছে বা জাননী প্ৰেৰণ কৰা হৈছে প্ৰায় 200ৰো অধিক ঘৰক ইতিমধ্যে জাননী প্ৰেৰণ কৰা হৈছে আৰু ইয়াৰ পৰা যিসকল বসতি আছিলে বা যিসকল লোক আছিলে তেওঁলোকে ইয়াৰ পৰা যিসকল টালি টোপোলা লৈ ইতিমধ্যে ইয়াৰ পৰা ৰাওনা হৈছে বিভিন্ন প্ৰান্তলৈ আৰু ইয়াত কিছু লোক আছে যি উচ্ছেদিত লোক এইসকলৰ যি ঘৰ বাৰী আছে মই তেওঁলোকৰ কথা পতাৰ পূৰ্বে কিছু তথ্য মই দেৱপতি মই জনাবলৈ বিচাৰিম প্ৰথমতে মোৰ হাতত অহা যি তথ্য চামগুৰি ৰাজচক্ৰৰ অন্তৰ্গত খাটোৱাল মৌজাৰ বেলগুৰি কছাৰীগাঁও কিচামতৰ 3 নং দাগ আৰু 3 নং দাগৰ 528 506 505 604 নং চৰকাৰী যি গেজিং ৰিজাৰ্ভ সেই গেজিং ৰিজাৰ্ভত সৰ্বমুঠ মাটিৰ পৰিমাণ আছে মাটিৰ কালি আছে 389 বিঘা বৰ্তমান এই 89 অধিকাংশ মাটি বেদখলৰ কবলত আছে সেয়া ইতিমধ্যে জাননী প্ৰেৰণ কৰিছে সমান্তৰাল হিচাপে যি হাতীচুং অৰ্থাৎ সদৰ চাৰ্কুলৰ অন্তৰ্গত যি হাতীচুং মৌজাৰ বগৰীগুৰি পামত ইতিমধ্যে 62 নং আৰু 63 নং চৰকাৰী গেজিং ৰিজাৰ্ভৰ ইতিমধ্যে সৰ্বমুঠ মাটিৰ কালি আছে 284 বিঘা 2 কঠা 3 লেচা ইতিমধ্যে জাননী প্ৰেৰণ কৰা হৈছে সমান্তৰাল হিচাপে যি গৰৈমাৰী কিচামতৰ অৰ্থাৎ সদৰ চাৰ্কুলৰ অন্তৰ্গত যি গৰৈমাৰী যি কিচামতৰ 72 নং চৰকাৰী গেজিং ৰিজাৰ্ভত ইতিমধ্যে সৰ্বমুঠ মাটিৰ কালি আছে 396 বিঘা 1 কঠা 4 লেচা ইতিমধ্যে জাননী প্ৰেৰণ কৰা হৈছে আৰু তেওঁলোকক ইতিমধ্যে যি ভূমি বা যি মাটি দখল কৰি আছিলে সেয়া কিন্তু খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু বৰ্তমান এক যি অভিযান এই অভিযান ইতিমধ্যে নগাঁও জিলা প্ৰশাসন সম্পূৰ্ণ প্ৰস্তুত আছে তেওঁলোকে নিৰ্দিষ্ট সময়সীমা বান্ধি দিছে আৰু এই সময়ৰ পিছত যদি তেওঁলোকে মাটি খালী নকৰে বা বেদখলমুক্ত নকৰে কিন্তু তেওঁলোকে তেতিয়াহে বুলডোজাৰ চলাব সেয়া কিন্তু নিশ্চিত দেৱপতি ইয়াত আৰু এটা কথা উল্লেখ কৰিব পাৰিম মই বৰ্তমান যে ৰূপহী ভকতগাঁও অৰ্থাৎ যি কছাৰীগাঁও যি ফিল্ড আছিলে 389 বিঘা মাটি যি আছিলে ইয়াত কিছু সংখ্যক মাটি আমি অহাৰ পিছত ইয়াত উপস্থিত হোৱাৰ পিছত আৰু NB নিউজ অহাৰ পিছত কিছু সংখ্যক লোকে ইয়াত অভিযোগ উত্থাপন কৰিছে তেওঁলোকক মাটি আবণ্টন দিয়া আছে এনেকুৱা 70 গৰাকী ব্যক্তিক মাটি আবণ্টন দিছে মই তেওঁলোকৰ লগত কথা পাতিম আৰু সচেতন লোক কিছুমান আছে তেওঁলোকৰ কথা পাতিম তেওঁলোকে কিমান দিন ধৰি ইয়াত জনবসতি তেওঁলোকে বসতি কৰিছিল মই প্ৰথমতে আপোনাৰ হাতত থকা কিছু তথ্য জানিব বিচাৰিছোঁ কি ক'ব ইতিমধ্যে সৰ্ববৃহৎ অভিযান চলাবৰ কাৰণে কিন্তু প্ৰস্তুত নগাঁও জিলা প্ৰশাসন আৰু দেখা গৈছে সমান্তৰাল হিচাপে ইতিমধ্যে ইয়াৰ পৰা যি বেদখল কৰিছিলে তেওঁলোকে ইয়াৰ পৰা ওলাই যাবলৈ গৈ আছে লাহে লাহে আৰু আপোনাৰ হাতত কিছু কাগজ মই দেখিছোঁ চাওক চৰকাৰে যেতিয়া ইয়াত উচ্ছেদৰ জাননী প্ৰেৰণ কৰিলে কৰাৰ পিছত যি আমাৰ ইয়াৰ যিহেতু মানুহখিনি শান্তিপ্ৰিয় মানুহবিলাকে চৰকাৰী মাটিত থকা মানুহখিনি লাহে লাহে ইয়াৰ পৰা নিজৰ ঘৰ কিছুমান ঘৰলৈ গুচি গৈছে কিছুমান ধৰক এই ওচৰ চুবুৰীয়া পৰা আহিছে তালৈ গৈছে গতিকে তেখেতে চৰকাৰৰ আইন মানি লৈ
শান্তিপূৰ্ণভাৱে ইয়াতে ইয়াৰ পৰা গুচি গৈ আছে আৰু ইয়াতে এই যিখিনি য'ত মানে জাননী জাৰি কৰিছে ইয়াতে প্ৰায় মানে 100জনতকৈ বেছি 3জন পৰিয়ালক হৈছে চৰকাৰ আৱৰ্তন দিয়া মাটিও আছে সেইখিনি বাৰু আমি কথা পতাৰ মতে গম পালোঁ এইখিনি বাৰু সিহঁতক নটিচ দিয়া নাই যিহেতু এইখিনি চৰকাৰে আৱৰ্তন দিছে আৰু বাকী যিখিনি চৰকাৰী মাটি আছে সেইখিনি মাটিৰ পৰা যিবিলাক মানুহ আছে ইমান মানুহ নহয় বেছি ইমান নহয় কম মানে যেনেকুৱা আমি ভাবিছোঁ কিমান ঘৰ মানুহ হ'ব এতিয়া আপোনাৰ যদি 100 ঘৰ মানুহক আবণ্টন দিয়া আছে প্ৰতি এবিঘাকে দিয়া আছে সেইখিনি বাদ দি পেলাই কিমান মানুহ আছে ইয়াৰ ভিতৰত ইয়াত 100 ঘৰমান মানুহ মানে ধৰক খালী ইয়াৰ যিখিনি চৰকাৰী মাটিত বহি আছে এইখিনিও আমি ৰাতিপুৱা আহি আলোচনা কৰিছোঁ কৰাৰ পিছত সিহঁতে আগৰ পৰা গুচি গৈ আছে কিন্তু ৰাতিপুৱা যে আমি আলোচনা কৰিলোঁ কৰাৰ পিছত চবেই কৈছে আমি ইয়াত যিহেতু চৰকাৰী মাটিত আছোঁ আমি ইয়াত নাথাকোঁ আৰু আমাৰ যিবিলাক ফেমিলি মাটি নাই যিহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে জিলাবিলাকত আবেদন জনাব দিছে নিজৰ জিলাবিলাকত আবেদন জনাব দিছে জনালে চৰকাৰে মাটি দিব বুলি কৈছে গতিকে আমাৰ ৰাইজেও মানে সেই কথাটো ভাল পাইছে আৰু তেখেতে কৈছে যে আমি এইবাৰ আমাৰ যাৰ মাটি নাই আমি নিজৰ জিলা উপায়ুক্তত আমি আবেদন কৰিম যাতে আমাক মাটি চৰকাৰে দিয়াৰ ব্যৱস্থা কৰে সেই গোটেই ৰাইজে ইয়াত যিহেতু শান্তিপ্ৰিয় ৰাইজ কোনো ধৰণৰ অপ্ৰীত ঘটনা হোৱাও নাই আগলৈ হোৱাৰ কোনো আশংকা আমি দেখা নাই এইখিনি মানুহ আহিছিল ক'ৰ পৰা ইয়াৰে নে ইয়াৰে লোকেল মানুহ ইয়াৰে লোকেল যিহেতু মোৰ গাঁও যিহেতু এইখন গাঁৱতে ইয়াৰ মানুহখিনি একদম ব্ৰিটিছ মানে কি স্বাধীনতা আন্দোলনৰ আগৰ পৰাই আনডিভাইডেড ইণ্ডিয়া যে তেতিয়াৰ পৰা ইয়াতে আছে আৰু ইয়াৰ মানুহখিনি এনেকুৱা ধৰক যেতিয়া ব্ৰিটিছৰ যেতিয়া মৰাপাটৰ খেতি কৰি ইয়াৰ ৰেল লাইন যোগেৰে লৈ গৈছিলে আমাৰ ইয়াৰ মানুহখিনি পুনৰবাৰ আহিম মই দেখুৱাইছোঁ দেৱপ্ৰতিম চৰকাৰে নিৰ্দেশ দিয়াৰ পিছত যিসকল লোক আছিলে ইয়াত তেওঁলোকে এনেদৰে ইয়াৰ পৰা যি বয় বস্তু আছে তেওঁলোকে লৈ পেলাই ইয়াৰ পৰা গৈ আছে গতিকে মই পুনৰবাৰ আপোনাৰ ওচৰলৈ আহিছোঁ আৰু দৃশ্য পবিত্ৰ সামগ্ৰীৰ পৰিৱেশটো দেখুৱাই থাকিব লাগে মই কৈছিলোঁ আপোনাক ইয়াৰ যোনখিনি মানুহ আছে 100 ঘৰ মানুহক ইতিমধ্যে মাটি আবণ্টন দিয়া মৃত্যুৰ আপোনালোকৰ প্ৰমাণ পত্ৰ আছে আৰু যিসকলৰ নাই সেইসকল ইয়াৰে বাসিন্দা আছিলে বেলেগৰ পৰা আহিছিলে চাওক ইয়াৰে বেছি সংখ্যক এই ওচৰৰ গাঁৱৰ পৰা আহিছে ধৰক কিছুমান ওচৰৰ গাঁৱৰ মানুহৰ মাটি বাৰী নাছিলে এহেঁতে ইয়াত গৈ ঘৰ বনাইছে গতিকে চৰকাৰে নটিচ দিয়াৰ লগে লগে এহেঁতে কি কৰিছে শান্তিপূৰ্ণভাৱে এহেঁতে নিজৰ ঘৰ বাৰী ভাঙি লৈ ওচৰৰ গাঁওখনত গুচি গৈ কি ক'ব যিহেতু ইতিমধ্যে অভিযান চলি আছে যিহেতু ঘৰ এতিয়া ইয়াৰ পৰা লৈ গৈ আছে আৰু আপোনালোকে এইটো পৰিৱেশত কিবা ভিতৰত কিবা বিশৃংখলাৰ সৃষ্টি হৈছে নেকি তেনেকুৱা কোনো পৰিৱেশ সৃষ্টি হৈছে নেকি নাই কোনো ধৰণৰ বিশৃংখলা সৃষ্টি হোৱা নাই আমাৰ ইয়াত আমাৰ 103টা আবণ্টন পট্টা দিছিলে 1 বিঘাকে ধৰক আমাৰ 70-75টামান আবণ্টন এতিয়া দেখা গৈছে ধৰক এতিয়া যিখিনি আবণ্টন পোৱা নাই বাকীখিনি ধৰক নোটিচ দিছে আবণ্টিত আপোনালোকৰ পট্টা আপোনালোকৰ আছে নেকি পট্টা আছে আমাৰ আবণ্টিত পট্টাখন আছে পট্টাখন এই আমাৰ লগতেই আছে পট্টাখন লাগিলে দেখুৱাই দিয়ক এইটো মুজিবুৰ ৰহমান আছে এইটো আছে পট্টা আছে আমাৰ ধৰক এইটো কাৰ নামত আছে এইটো পট্টা কাৰ নামত আছে এইটো মুজিবুৰ ৰহমান আছে মুজিবুৰ ৰহমান এইটো আবণ্টন দিছিলে আপোনাৰ 95ত 90 দিছিল এই হেৰি 92 দিছিলে 92 দিছিলে এইটো পট্টা 92 91 95 এইটো টাইমতে দিছিলে আমাক পট্টাটো 1 বিঘাকে মাটি দিছিলে আকৌ 2,500কে আমাৰ ঘৰ সাজি থাকিবৰ কাৰণে 2,500কে টকাও দিছিলে 2বানকে টিন দিছিলে কাৰোবাক আজিলৈকে হিচাপৰ কাৰণে দিয়া আছিল নে কি কাৰণত দিছিলে ভূমিহীন মানুহ যিহেতু মাটি বাৰী নাই ক'ৰবাত আমাৰ এই স্থানীয় মানুহ এইবিলাক নিজৰ জেগাৰ মানুহ ভূমিহীন কাৰণে 1 বিঘাকে মাটি দিছিলে দিয়াৰ পিছত এতিয়ালৈকে আজিলৈকে আমাৰ পট্টাটো ম্যাদি কৰি দিয়া নাই চৰকাৰে আমি বহুত ঘূৰিলোঁ বহুত চেষ্টা কৰিলোঁ আৰু দিয়া নাই আকৌ ইয়াৰ ভিতৰত আমাৰ আকৌ 100 মাটিও আছে আমাৰ এই বেলগুৰি হিচাপতে এইটো আবণ্টন পট্টা হয় আবণ্টিত পট্টা হয় আপোনাৰ হাততো দেখিছোঁ কাগজ এটাই নিশ্চিতভাৱে মই দেৱপ্ৰতিম দেখুৱাইছোঁ এয়া হৈছে ৰূপহীৰ যি বেলগুৰিৰ যি 389 বিঘা যি মাটি সেই মাটিত ইতিমধ্যে যি নিৰ্দেশনা জাৰি কৰাৰ পিছত দেখা গৈছে ইতিমধ্যে ইয়াৰ যিসকল বসতি কৰি আছিল বা যিসকল লোক আছিলে তেওঁলোকে ইয়াৰ পৰা তেওঁলোকৰ বয় বস্তু বা যিসকলৰ যি গৃহ আছিল সেইটো ভাঙি তেওঁলোকে ইয়াৰ পৰা ওলাই গৈছে আৰু সমান্তৰালভাৱে স্থানীয় কিছু লোকে অভিযোগ কৰিছে বা তেওঁলোকে দাবী কৰিছে যে তেওঁলোকে ভূমিহীন ব্যক্তি আছিল আৰু তেওঁলোকে প্ৰত্যেক 105জন লোকক তেওঁলোকে ভূমি পট্টা প্ৰদান কৰা হৈছিলে
গতিকে শান্তি শৃংখলাভাৱে ইতিমধ্যে দেখা গৈছে ইয়াৰ পৰা যি বেদখল কৰিছিলে তেওঁলোকে ইয়াৰ পৰা ওলাই গৈছে আৰু বৰ্তমান এই সমান্তৰাল হিচাপে মই পুনৰবাৰ উল্লেখ কৰিম যিহেতু ইয়াত গৰৈমাৰী বগৰীগুৰি পাম আৰু গৰৈমাৰী পামত ইতিমধ্যে যে উচ্ছেদৰ যি জাননী দিয়া হৈছে সমান্তৰাল হিচাপে তাৰো দেখা গৈছে তাতো একে পৰিৱেশ ইতিমধ্যে যিসকল লোকে বসতি কৰি আছিলে বা যিসকলে বেদখল কৰি আছিলে তেওঁলোকে ইতিমধ্যে বেদখল মুক্ত কৰিবলৈ তেওঁলোকে নিজে নিজে ওলাই গৈছে গতিকে এয়া পৰিৱেশ গতিকে এইসকল লোক এওঁলোকৰ স্থানীয় লোক যিহেতু কৈছে আৰু ওচৰৰ গাঁৱৰ লোক বুলি কৈছিলে আৰু তেওঁলোকে ইয়াত বসতি কৰিছিলে আৰু পৰৱৰ্তী সময়ত চৰকাৰে যিহেতু নিৰ্দিষ্ট এটা সময় দি দিছে বা প্ৰশাসনে যি সময় দি দিয়া হৈছে সেই সময়ৰ ভিতৰত যদি ইয়াৰ পৰা ওলাই নাযায় তেতিয়া কিন্তু ইয়াৰ বুলডোজাৰ যে চলিব সেয়া নিশ্চিত দেৱপ্ৰতিম হয় নিশ্চয়কৈ বাহাৰুল এটা কথা লক্ষণীয় যে তেওঁলোকক আবণ্টন দিয়া ভূমিত এতিয়া তেওঁলোকে ঘৰ সাজি আছিল কিন্তু তাৰ পিছতেই তেওঁলোকে গোজেই গজালি হৈ তাৰ পিছত পৰৱৰ্তী সময়ত সেই জায়গাত সেই স্থানত আগ্ৰাসন চলিল আৰু আগ্ৰাসনৰ বাবে এতিয়া চৰকাৰে তাত উচ্ছেদ কৰিবলৈ সাজু হৈছে কিন্তু তেওঁলোকে যিসকলে ইতিমধ্যে দখল কৰি আছিল ভূমি তেওঁলোকে ইতিমধ্যে সেই স্থান ত্যাগ কৰা বুলি জানিব পৰা গৈছে গতিকে পৰৱৰ্তী সময়ত যেতিয়া উচ্ছেদ চলিব সেই সময়ত কেনেধৰণৰ ভূমিকা তেওঁলোকে পালন কৰে সেয়াও হ'ব লক্ষণীয় এই মুহূৰ্তত বাহাৰুল আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ NB News, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।